আমি সাধাৰণতে সাগুদানা বৰা খাই বিৰাটেই ভাল পাওঁ নহয়নে বাৰু একেবাৰে ইনষ্টেণ্ট হোৱা 6 ঘণ্টা আগতে তিয়াই নোথোৱানো সাগুদানা বৰা কেনেকৈ বনায় সেইটো পদ্ধতিয়ে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু বনাই যে ইমান খাই ভাল লাগে বিশেষকৈ নিমখীয়া যিহেতু আমি ধৰক সাগুৰ পায়স নবনালেও হ'ব নহলে সাগুৰ গাখীৰত নিসিজালেও হ'ব যিবিলাকে আচলতে নিমখীয়া খাই ভাল পায় সেইবিলাকৰ কাৰণে আচলতে আজি মই শ্বেয়াৰ কৰিছোঁ সাধাৰণতে আজি সকলো ব্যক্তিয়ে আজিকালি নিমখীয়া বস্তুৱে খায় মিঠা কমেই খায় নহয়নে বাৰু সেইকাৰণে এই ৰেচিপিটো আপোনালোকৰ কাৰণে সাগুখিনি একদম তিয়াই থৈ দিলোঁ মই গৰম পানীতে তিয়াই থৈ দিছিলোঁ যিহেতু মই ইনষ্টেণ্ট ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সাগুখিনি এনেকৈ তিওৱা পাছত অকমান পাছত ইমান কোমলিলে দেখিছেনে বাৰু এই সাগু তিওৱা সময়তে মই অকমান বাদাম ৰোষ্ট কৰি ল'লোঁ ড্ৰাই ৰোষ্ট মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ আলু বইল কৰি ল'লোঁ একেটা সময়তে আলু গুড়ি কৰি লোৱা বাদামৰ গুড়ি লগতে চেনি অকমান দি দিছোঁ আপোনালোকে স্কিপ কৰিব পাৰে আন্দাজমতে নিমখ দিছোঁ জলকীয়া আপোনালোকে যিমান ইচ্ছা সিমান দিব পাৰে মই কাৰি লিভছো দি দিছোঁ আপোনালোকে ধনিয়া পাত দিব পাৰে কাৰি লিভছ স্কিপ কৰি কিন্তু কাৰি লিভছৰ ফ্লেভাৰটো এটা অন্য ৰকম লগতে নেমু অকমান চেপি দিছোঁ অন্য একো নালাগে তেনে কুইক তেনে ইনষ্টেণ্ট এতিয়া গোটেইখিনি একেলগে মই সানি ল'ম সানি থাকোঁতে মানে অকমান টাইটকৈ সানিব লাগে বেছি মানে সানি গুড়ি কৰি ল'ব নালাগে প্ৰথমে এনেকৈ গোল কৰি লৈছোঁ আৰু অকমান সময় থৈ দিম গোল কৰি পেলাই যিহেতু ইনষ্টেণ্ট অকমান বনাব নোৱাৰি অকমান সময় 1 মিনিট মানকৈ থৈ যেতিয়া অকমান টাইট হ'ব তেতিয়া আচলতে গেছৰ ফ্লেমটো লো কৰি বঢ়াই দিব লাগিব যিহেতু প্ৰথমতে অকমান গোল কৰা টান সেইকাৰণে অকমান দেৰি থৈ দিব লাগে এনেকৈ কৰি তাৰপিছতে আকৌ হাতেৰে গোল কৰি চেপেটা কৰিব লাগে তেতিয়া আচলতে বস্তুটো ৰৈ যায় দেখিছেনে বাৰু ইমান সুন্দৰকৈ চেপেটা হৈছে অকমান দেৰি থোৱা পাছত এয়া দেখিছেনে মই আকৌ অকমান গোল কৰি ল'লোঁ এতিয়া তাৰমানে অকমান টাইট হৈ গৈছে আৰু শেষত মই বিশেষকৈ চুজিৰে কোট কৰিলোঁ চুজিৰে কোট কৰিলে আচলতে খাবলৈ বিৰাটেই মচমচীয়া হয় আগতকৈ বাৰু সুন্দৰ হোৱা নাইনে পেটিকিটা দেখিছেনে বাৰু বৰাকিটা ইমান সুন্দৰ হৈছে এতিয়া মই ভেজিটেবল অইলত এনেকৈ ফ্ৰাই কৰিছোঁ ফ্ৰাই কৰা সময়ত সদায় ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগে ফাৰ্ষ্টত সদায় ল' ফ্লেম এতিয়া এটাকৈ মই বনাইও আছোঁ ইমান সুন্দৰকৈ আচলতে বনোৱা হৈছে এটা বৰাও ভগা নাই একেবাৰে ইনষ্টেণ্ট একেবাৰে কুইক ইজি ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ আপোনালোকে ব্ৰেকফাষ্ট ইভিনিং স্নেক হিচাপে খাব পাৰে বহুত এটা হেল্ডি ৰেচিপি বুলি ক'ব পাৰি এতিয়া চক কৰিবলৈ কাৰণে মই এখন টিশ্যু পেপাৰ থৈ দিছোঁ ইমান সুন্দৰকৈ চক কৰি লৈছে দেখিছেনে আৰু ইমান ক্ৰিস্পি হৈছে আপোনালোকে বনাই খাই চালেহে গম পাব আপোনালোকে মোৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ নতুন ভিডিঅ'জ নতুন ৰেচিপিজ আপোনালোকৰ ওচৰলৈ সদায় আহি থাকিব আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিলোঁ এতিয়া একাপ চাহো লৈ লৈছোঁ খাবলৈ কাৰণে চাহৰ লগত খাবলৈ কাৰণে বিৰাটেই মজা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব